উজনি অসমৰ শেহতীয়া বানপানী এটা মেন মেড ডিজাষ্টাৰ আছিল, মানৱ সৃষ্ট দুৰ্যোগ আছিল, এইটোত কোনো সন্দেহ নাই। আৰু সকলোৱে জ্ঞাত যে 19 জুলাইৰ নিশা নাগালেণ্ডৰ আৰু প্ৰায় 10 লাখ লোক গৃহহীন হৈছে আৰু কেইবা লাখ বিঘা খেতিৰ মাটি নষ্ট হৈছে। নাগালেণ্ডৰ মন জিলাৰ পাহাৰসমূহত সেইদিনা অস্বাভাৱিক বৰষুণৰ কাৰণ সম্পৰ্কত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে যিকেইটা কাৰণ কৈছে তাৰ ভিতৰত এটা হ'ল বন ধ্বংস আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতা। এতিয়া কথাটো হ'ল যে এই বন ধ্বংস আৰু প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ কাৰণ কি, কোন দায়ী ইয়াৰ বাবে, এই সম্পৰ্কত যিধৰণে চৰ্চা হ'বলগীয়া যোৱা নাই। বহুবল্কী মুখ্যমন্ত্ৰী বা বহুবল্কী চৰকাৰখনৰ মন্ত্ৰীসকলে সততে সকলো কথাতে মাত মাতে, নক'বলগীয়া কথাও কৈ থাকে, কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ মেন মেড মানৱ সৃষ্ট দুৰ্যোগৰ কাৰণ সম্পৰ্কত কিন্তু চৰকাৰখন মৌন। চৰকাৰখনে এবাৰলৈও এই কথাষাৰ কোৱা নাই যে অবৈধ কয়লা আৰু শিল বালিৰ খনন চলি আছে আৰু সেই ব্যৱস্থাটো তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম বা সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম, এই সম্পৰ্কত এটা শব্দও কোৱা নাই। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে সেই প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ অসমত কয়লা খনন বা শিল বালিৰ খনন হোৱা নাই, সেইবোৰ নাগালেণ্ডত হৈছে। এতিয়া কথাটো হ'ল নাগালেণ্ডত হৈ আছে, তাত অসম চৰকাৰৰ কৰণীয় নাই, সেই সত্যটো আমি স্বীকাৰ কৰি লওঁ, কিন্তু চৰকাৰৰ কৰণীয় আছে। অসমৰ মাটিত যিবোৰ শিল বালি খনন হৈ আছে, যিটো মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিছে, মই আপোনালোকক ফটোগ্ৰাফ সহ দেখুৱাই দিম যে অসমৰ মাটিত শিল বালিৰ খনন চলি আছে, অবৈধ শিল বালি খনন। আপোনালোকে এইটো জানে যে বিগত প্ৰায় 10 বছৰ ধাৰাবাহিকভাৱে আমি এই কথাটো কৈ আছোঁ যে অসমৰ সীমান্তত লাগি থকা চুবুৰীয়া ৰাজ্যসমূহত চলি থকা প্ৰাকৃতিক সম্পদ আৰু বন ধ্বংসৰ যি ব্যৱস্থা, এই ব্যৱস্থাই অসমৰ ভৱিষ্যতলৈ ভয়াৱহতা নমাই আনিছে আৰু তাৰ প্ৰমাণ আমি দেখিলোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নাগালেণ্ডত খনন চলি আছে, আমাৰ কৰণীয় নাই। আমি ক'ব বিচাৰিছোঁ যে নাগালেণ্ডত খনন চলি আছে, মুখ্যমন্ত্ৰীৰ অসম চৰকাৰৰ কৰণীয় নাই। এটা কৰণীয় আছে, গুৰুত্বপূৰ্ণ কৰণীয়, যিটো কৰণীয় যদি কৰে নাগালেণ্ড, মেঘালয় আৰু অৰুণাচলত অবৈধ খনন বন্ধ হৈ যাব। সেইটো হ'ল অসমৰ মাজেৰে অবৈধ কয়লাৰ গাড়ীবোৰ, অবৈধ শিল আৰু বালিৰ গাড়ীবোৰ অহাটো বন্ধ কৰি দিয়ক চৰকাৰে। কাৰণ সেই গাড়ীসমূহে ট্ৰান্সপৰ্ট ৰুল ভায়োলেট কৰি তেওঁলোকে অত্যাধিক পৰিমাণৰ সামগ্ৰী বুজাই কৰি আনে, 55 টন 60 টনলৈকে মাল তেওঁলোকে এখন গাড়ীত আনে। গতিকে অসম চৰকাৰে যদি ঘোষণা কৰি দিয়ে যে অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ পৰা অসমৰ মাজেৰে অবৈধ কয়লা শিল আদিৰ সৰবৰাহ আমি হ'বলৈ নিদিওঁ, 24 ঘণ্টাৰ ভিতৰত সেই পাহাৰীয়া ৰাজ্যকেইখনত অবৈধ কয়লা আৰু শিলৰ খনন বন্ধ হৈ যাব। সেইটো মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে আৰু এটা কাম কৰিব পাৰে, নাগালেণ্ডৰ খনন বন্ধ কৰিব নোৱাৰে, কিন্তু ডিমা হাছাও, কাৰ্বি আংলং, লিডু মাৰ্ঘেৰিটা, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ খনন বন্ধ কৰিব পাৰে। তাততো অবৈধ খনন চলি আছে। দুৰ্ভাগ্যজনক কথা এইটোৱেই যে মানুহৰ মৃত্যুটো এটা পৰিসংখ্যালৈ পৰ্যবেক্ষিত হ'ল অসমত। আজিৰ পৰা এবছৰ আগত ডিমা হাছাওত যেতিয়া 2025 চনত ডিমা হাছাওত যেতিয়া উমৰাংচুত এটা অবৈধ কয়লা খনিত 11জন মানুহৰ মৃত্যু হৈছিল, সেই সময়ত সমগ্ৰ অসমৰ পৰিস্থিতি, সমগ্ৰ ভাৰতবৰ্ষত এইটো এটা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল। সময় বাগৰিল, চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, আমিও পাহৰিলোঁ, সংবাদ গোষ্ঠীও পাহৰিলে, সকলোৱে পাহৰিলোঁ। এইবাৰ হ'ল শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ। একেধৰণে অৰুণাচলৰ খাৰচাঙত যিটো অবৈধ কয়লা খনন চলি আছে, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লিডু মাৰ্ঘেৰিটা অঞ্চলৰ পাহাৰসমূহত যি ধৰণৰ মুক্ত খনন আৰু ৰেড হল মাইনিং চলি আছে, তাত যদি নাগালেণ্ডৰ মন জিলাৰ দৰে পৰিৱেশৰ কেতিয়াবা সৃষ্টি হয়, তেতিয়া ডিব্ৰুগড়, তিনিচুকীয়া জিলা ধূলিসাৎ হৈ যাব।
ডিমা হাছাও আৰু কাৰ্বি আংলঙত যিবোৰ অবৈধ খনন চলি আছে তাতো যদি একেধৰণৰ বৰষুণ হয় তলৰ জিলাসমূহ বানত বিধ্বস্ত হৈ পৰিব। গতিকে আমি মানুহ যেতিয়া মৃত্যু হ'ব তেতিয়া আমি হুলস্থুল কৰিম, চৰকাৰেও বিভিন্ন কথা বক্তব্য ৰাখিব, আৰু যেতিয়া লাহে লাহে ঘটনাৰ পাহৰ নিৰ্গমত হেৰাই যাব আমি সকলো বিষয়টো এৰাই চলোঁ। ডিমা হাছাওৰ যিটো ঘটনা ঘটিছিল 11জন মানুহৰ মৃত্যু হৈছিল, সেই সময়ত আমি ভাৰত চৰকাৰলৈ, প্ৰধানমন্ত্ৰীলৈ, গ্ৰীণ ট্ৰাইব্যুনেললৈ সকলোলৈ আমি আবেদন কৰিছিলোঁ। আমি 6 জানুৱাৰীত উমৰাংচুত 6 জানুৱাৰী 2025 9জন শ্ৰমিকৰ মৃত্যু ঘটিছিল, 11জন হৈছিল নেকি। উমৰাংচুলৈ গৈছিলোঁ, সংবাদ মাধ্যমে কেমেৰা সন্মুখত দিছিলোঁ যে কি ধৰণে অবৈধ খনন চলি আছে, ভয়াৱহ ভয়াৱহ। তাৰপিছত আমি কাৰ্বি আংলং গৈছিলোঁ, কাৰ্বি আংলঙৰ অবৈধ খননবিলাক আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিলোঁ। তাৰপিছত আমি লিডু মাৰ্ঘেৰিটা গৈছিলোঁ, তাৰো অবৈধ খননসমূহ আমি কেমেৰাৰ সন্মুখত সাংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক জনাইছিলোঁ। এই কেওটা ঠাই কিন্তু অসমৰ 4 সীমাৰ ভিতৰত, মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত। মুখ্যমন্ত্ৰী এই স্থানসমূহৰ অবৈধ কয়লা খনন বন্ধ কৰক। বিহুবৰ আদি ঠাইত অবৈধ শিলৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। অসমৰ বিভিন্ন নৈ উপনৈসমূহত অবাধ শিলৰ আৰু বালিৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। সেইবোৰ অসম চৰকাৰৰ এখতিয়াৰৰ ভিতৰত। আপোনালোকে আচৰিত হ'ব যে উমৰাংচুৰ এটা ভয়াৱহ ঘটনা, যিটো ঘটনা সমগ্ৰ ভাৰতবৰ্ষক চুই গৈছিল, সেই ঘটনাটোৰ পাছত উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰিছিল, চমুটো গোচৰ এটা লৈছিল। মই নিজেও এখন PIL ফাইল কৰিছিলোঁ আৰু মোৰ দৰে বহুজনে কৰিছিল। মহামান্য উচ্চ ন্যায়ালয়ে এই গোচৰবোৰ চমুটো গোচৰটোৰ লগত ক্লাব কৰি দিছিল আৰু ৰাজ্য চৰকাৰক ইলিগেল মাইনিং বন্ধ কৰা সম্পৰ্কত এখন SOP প্ৰকাশ কৰিবলৈ দাবী জনাইছিল, নিৰ্দেশ দিছিল। অসম চৰকাৰে SOPখন কিছুদিন পূৰ্বে মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। এখন SOPখন অতি আশ্চৰ্যজনকভাৱে এই SOPখনৰ পইণ্ট এটা হ'ল যে ডিষ্ট্ৰিক্ট মাইনিং কণ্ট্ৰল কমিটি তেওঁলোকে গঠন কৰিব, DMCC shall be constituted under the chairmanship of district commissioner. The committee shall include co-district commissioner, superintendent of police, co-district superintendent of police, divisional forest officer, district level labor officer, a representative from the commissioner of taxes, a representative from the principal secretary of the respective autonomous council in council area, 2 representatives from labor union in the district, and the district geology and mining officer DGMO, who will act as a member secretary, members of parliament, members of legislative assembly, and executive member and members of autonomous council. এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যে অসমৰ এই কয়লা খননৰ সমস্ত কামবিলাক শাসনতলৰ বিধায়ক মন্ত্ৰীসকলে চলাই আছে। তিনিচুকীয়া জিলাৰ 2জন বিধায়কে লিডু মাৰ্ঘেৰিটা খাৰচাঙৰ কয়লাৰ অবৈধ খননৰ কাম, সৰবৰাহৰ কাম গোটেই চিণ্ডিকেটটো চলাই আছে। একেধৰণে শিৱসাগৰ চৰাইদেউ অঞ্চলৰ শাসকীয় বিধায়কসকলে এই কামবোৰ কৰি আছে। ডিমা হাছাওৰ যিটো দুৰ্ঘটনা ঘটিছে, যিটো দেৱলাল গাৰ্লুচা CM, তেখেতৰ পত্নী কণিকা হুজাৰ নামত আছিল। তুলিৰাম ৰংহাঙৰ নিজৰ অবৈধ কয়লা খনন চলি আছে কাৰ্বি আংলঙত, আৰু তেওঁলোকে অবৈধ খনন বন্ধ কৰিম বুলি চৰকাৰ এখন SOP জমা দিছে উচ্চ ন্যায়ালয়ত। এতিয়া যিসকলে এই কৰ্মকাণ্ডবোৰ কৰি আছে, যাৰ ফলত মানুহ দুৰ্যোগ ভুগি আছে, যাৰ ফলত ডিমা হাছাওত সেই 9জন মানুহৰ মৃত্যু হ'ল, যাৰ ফলত চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি বিনষ্ট হৈ গ'ল, সেই মানুহখিনিয়ে এতিয়া অবৈধ খনন বন্ধ কৰাটোত মনিটৰিং কৰিব, তদাৰক কৰিব। গতিকে কথাটো হ'ল যে বিভিন্ন কথা বিভিন্নজনে কৈ আছে, চৰকাৰৰ বিভিন্ন পক্ষ বিভিন্ন কথা কৈ আছে। মূল কথাটো হ'ল যে এই প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ অবৈধ কয়লা আৰু শিল বালিৰ খনন, আৰু অসমত অবৈধ কয়লা আৰু শিল বালি খননৰ কাম চৰকাৰী প্ৰত্যক্ষ পৃষ্ঠপোষকতাত শাসক দলৰ বিধায়ক মন্ত্ৰীসকলে নিয়ন্ত্ৰণ কৰি আছে। গতিকে যদি অসমৰ জনসাধাৰণৰ প্ৰতি ন্যূনতম দায়বদ্ধতা আছে, তাৎক্ষণিকভাৱে ব্যৱস্থাটো বন্ধ কৰক, আৰু যিসকল দোষী, যিসকলে কৰ্মত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, আইনগত ব্যৱস্থা গ্ৰহণ কৰক।
উমৰাংচুৰ ঘটনাৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাষ্টিছ অনিমা হাজৰিকাৰ নেতৃত্বৰ এজনীয়া ন্যায়িক আয়োগ গঠন কৰি দিছিল। সেই ন্যায়িক আয়োগত মই নিজেই তথ্যপাতি সহকাৰে মই মোৰ বক্তব্য উপস্থাপন কৰিছিলোঁ। আজিলৈকে হিয়াৰিং হোৱা নাই। আৰু 3 মাহত ৰিপৰ্ট দিম বুলি কোৱাৰ পাছত প্ৰায় 2 বছৰ হ'বৰ হ'ল আজিলৈকে সন্মানীয় ন্যায়াধীশ অনিমা হাজৰিকা ডাঙৰীয়ানীৰ আয়োগৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত জমা নহ'ল। উমৰাংচুৰ সেই কাণ্ডৰ মূল খলনায়কজন এন নটৰাজন সেই সময়ত আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ MD আছিল। গোটেই কুকাণ্ডটো তেওঁ নেতৃত্বত হৈছিল, কিন্তু সেইজন আনন্দ নটৰাজনক পুনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ উভতাই পঠোৱা হ'ল। তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। উমৰাংচু অঞ্চলৰ চিমেণ্ট ফেক্টৰীবিলাকে অবৈধ কয়লা ক্ৰয় কৰি চিমেণ্ট উৎপাদন কৰি আছে। সেই সম্পৰ্কীয় তথ্য সহকাৰে সেই সময়ত আমি উপস্থাপন কৰিছিলোঁ। সেই চিমেণ্ট উদ্যোগসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। টপশ্ৰম চিমেণ্ট, ষ্টাৰ চিমেণ্ট, বিভিন্ন চিমেণ্ট তাত যিবোৰ আছে, চিমেণ্ট কোম্পানীবোৰে অবৈধ কয়লা ক্ৰয় কৰিছিল। এইবোৰ কেগৰ ৰিপৰ্টত আছে, মই এইবোৰ চব দেখিছিলোঁ সেই সময়ত। গতিকে সেই দুৰ্যোগৰ কোনো ধৰণৰ বিচাৰ নহ'ল, দুখীয়া শাস্তি নাপালে। 2 বছৰৰ পাছত পুনৰ এবাৰ উজনি অসম বিধ্বস্ত গ'ল। উজনি অসমৰ সভ্যতা সংস্কৃতি, উজনি অসমৰ অৰ্থনীতি, উজনি অসমৰ স্বাভিমান এই ৰাজনৈতিক নেতাসকলে দ্বাৰা সৃষ্ট কুকৰ্মই ধূলিসাৎ কৰি দিলে।